এভৰিৱান, ই কুইবাত চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰিছিলো যি BSc নাৰ্ছিং মানে আৰু বি ফাৰ্মৰ যি এন্ট্ৰেন্স পৰীক্ষা আহি আছে, এই BSc নাৰ্ছিং আৰু বি ফাৰ্মৰ পৰীক্ষাসমূহ তোমালোকে যদি ভাল স্ক'ৰ কৰিব পাৰা, তাৰ কাৰণে আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তোমালোকে যদি ভালকৈ প্ৰেক্টিচ কৰা, তোমালোকৰ নিশ্চয় লাভালাভ হ'ব। আৰু এই ধৰণৰ প্ৰশ্নই পৰীক্ষাত আহিব। এইকেইটা প্ৰশ্ন আহিব বুলি নকওঁ, কিন্তু এই ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত আহিব। আৰু ইয়াত থকা যিসমূহ অপশ্যন আছে সেইসমূহ তোমালোকে এনালাইজ কৰিবা। তাত থকা অপশ্যনখিনিও তোমালোকে চাবা অকণমান, মানে তাৰ পৰা নিশ্চয় তোমালোকৰ লাভ হ'ব। গতিকে আৰু ইয়াত যিখিনি বস্তু আছে, যিসমূহ কুৱেশ্যন আছে, সেইখিনি গোটেইখিনি আমাৰ অসমীয়া মিডিয়ামতো লৈ আহিছো, যাতে তোমালোকৰ যিসকল অসমীয়া মিডিয়াম ষ্টুডেণ্ট আছে তোমালোকৰ যাতে দিগদাৰ নহয়। গতিকে ঠিক আছে, আমি বেছি সময় নষ্ট নকৰো, আমি আৰম্ভ কৰো। কিন্তু ইয়াত আমি 10টাকৈ কুৱেশ্যন আলোচনা কৰিম। ইয়াত মেইনলি 10টাকৈ কুৱেশ্যন আমি আলোচনা কৰিম, কাৰণ বহুত বেছি কুৱেশ্যন এইকাৰণে লোৱা নাই, কাৰণ বহুত বেছি প্ৰশ্ন হ'লে ভিডিঅ'টো আমাৰ 1-1.5 ঘণ্টালৈ দীঘল হৈ যায়। গতিকে 1 ঘণ্টা বা 1.5 ঘণ্টা ভিডিঅ' চাই থাকিবলৈ তোমালোকৰ সময় নাই। গতিকে ভিডিঅ'টো যদি মানে 15-20 মিনিট মানৰ ভিতৰত হয়, তেতিয়া তোমালোকৰ সুবিধা হয়। গতিকে ঠিক আছে, আমি অকণমান ফাষ্ট কৰিব ট্ৰাই কৰিম, তোমালোকে অকণমান কোপাৰেট কৰিবা। আৰম্ভ কৰো। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। আচ্ছা, আজি যিখিনি কুৱেশ্যন আছে, আজি মই কুৱেশ্যনখিনি লৈ আহিছো তোমাক জেনেটিক্সৰ পৰা। গতিকে আমি বিভিন্ন ফিল্ডৰ কুৱেশ্যন আলোচনা কৰিম, জেনেটিক্স আলোচনা কৰিম, হিউমেন ফিজিঅলজি মানে আলোচনা কৰিম, আমি প্লেন্ট ফিজিঅলজি আমি ডিছকাশ্যন কৰিম, আমি যিখিনি ৰিপ্ৰডাক্টিভ বায়'লজি সেইখিনি ডিছকাশ্যন কৰিম। গতিকে আমাৰ আজি কুৱেশ্যনসমূহ হৈছে কি, আমাৰ যিসমূহ জেনেটিক্সৰ লগত জেনেটিক্সৰ লগত যিসমূহ জড়িত প্ৰশ্ন, সেয়া আমাৰ আজি মানে বিষয়। গতিকে ঠিক আছে, চোৱা, ফাৰ্ষ্ট কুৱেশ্যন হৈছে হু ইজ ন'ন এজ ফাদাৰ অফ জেনেটিক্স। যে মানে এই জেনেটিক্সৰ পিতৃ বা জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? তলত থকা কোনজন মানুহক যে মানে ফাদাৰ অফ জেনেটিক্স বুলি জনা যায়? গতিকে খুব এটা ধুনীয়া কুৱেশ্যন, খুব এটা ইণ্টাৰেষ্টিং কুৱেশ্যন, যে চাৰ্লছ ডাৰউইন। চোৱা, অপশ্যন কেইটা তোমালোকৰ কনফিউজন, যদি তোমালোকে ডাইৰেক্ট নাজানা কনফিউজন লাগিব পাৰে যদি তোমালোকে এলিমিনেট কৰিব ট্ৰাই কৰা। কাৰণ চাৰ্লছ ডাৰউইন, গ্ৰেগৰ মেণ্ডেল, ৱাটছন আৰু লেমাৰ্ক গোটেইকেইটা মানুহৰে কি আছে জেনেটিক্সত অলপ নহয় অলপ জেনেটিক্স এণ্ড মানে ইভলিউশ্যন। যে জেনেটিক্স আৰু ইভলিউশ্যন দুয়োটা যি চেপ্টাৰ আছে, এই চেপ্টাৰসমূহত মানে এই চাৰ্লছ ডাৰউইন, মেণ্ডেল, ৱাটছন আৰু তোমাৰ মানে লেমাৰ্কৰ বহুখিনি কন্ট্ৰিবিউশ্যন আছে। গতিকে তোমালোকে ডাইৰেক্ট যদি নাজানা এইটো বস্তু কি কৰিব নোৱাৰিবা, মানে এইটো ক্লিক কৰিব নোৱাৰিবা। গতিকে মই ডাইৰেক্ট কৈ দিছো, ইয়াৰে এনচাৰ কি হয় তোমাৰ গ্ৰেগৰ মেণ্ডেল বা গ্ৰেগৰ জোহান মেণ্ডেল। চাৰ্লছ ডাৰউইনৰ এটা ইম্পৰ্টেণ্ট থিয়ৰী আছিল, সেই থিয়ৰীটো তোমালোকে কোনে কোনে জানা? কোনে কোনে জানা? নেচাৰেল চিলেকশ্যন থিয়ৰী। মেণ্ডেল ডিস্কভাৰ্ড দ্য বেচিক প্ৰিন্সিপাল অফ হেৰিডিটি থ্ৰু এক্সপেৰিমেণ্টছ অন পি। যে মেণ্ডেলে কি কৰিছিল, তোমাৰ এই যে আমাৰ মটৰ মাহৰ গছ আছে, মটৰ মাহ, পি মানে মটৰ মাহ, এই মটৰ মাহৰ গছত কি কৰিছিল তেওঁ, তোমাৰ বহুখিনি এক্সপেৰিমেণ্ট কৰিছিল। যে ইয়াৰে তেওঁ টোটেল কি কৰিছিল, সাতটা কন্ট্ৰাষ্টিং কেৰেক্টাৰ লৈছিল, নহয়, সাতটা বিপৰীত ধৰ্মী তেওঁ চৰিত্ৰ কি কৰিছিল, অধ্যয়ন কৰিছিল, নহয়? আৰু 7টা বিপৰীত ধৰ্মী চৰিত্ৰ অধ্যয়ন কৰি তেওঁ কি মানে আমাক কি দিছিল, ল অফ ডমিনেন্স, ল অফ ইণ্ডিপেণ্ডেণ্ট কেছৰ মানে এইবিলাক আমাক দিছিল। গতিকে এইবিলাক আমি জানিব লাগিব। গতিকে গ্ৰেগৰ জোহান মেণ্ডেল বা গ্ৰেগৰ মেণ্ডেলৰ আমাক কি কোৱা হয়, জেনেটিক্সৰ পিতৃ বুলি কোৱা হয়। ইন হিউমেন, সেক্স ইজ ডিটাৰমাইন্ড বাই হুইচ ক্ৰমোজম কম্বিনেশ্যন ইন মেলছ। যে মানুহৰ ক্ষেত্ৰত পুৰুষৰ পুৰুষৰ কোনটো ক্ৰমোজমৰ সংমিশ্ৰণৰ দ্বাৰা লিংগ নিৰ্ণয় কৰা হয়? অৰ্থাৎ তোমাৰ আমাক ইয়াত সুধিছে কি, যে ইন হিউমেন সেক্স ইজ ডিটাৰমাইন্ড বাই হুইচ ক্ৰমোজম কম্বিনেশ্যন ইন মেল। অৰ্থাৎ আমাক মেলৰ ক্ষেত্ৰত এগৰাকী মানুহ যদি আমি মেল হিচাপে যদি আমি তাক যদি মানে চিনাক্ত কৰো, এগৰাকী মানুহক যদি আমি মেল হিচাপে চিনাক্তকৰণ কৰো, তাৰে কাৰণে তেওঁক কিছুমান বিশেষ ক্ৰমোজম লাগিব, নে নহয়? আমাৰ টোটেল 23 যোৰ কি থাকে, আমাৰ তোমাৰ ক্ৰমোজম থাকে, নে নহয়? এই 23 যোৰৰ 22 যোৰ ক্ৰমোজমক আমি মানে নৰ্মেল অট'জম বুলি কোৱা হয়, অট'জম, হয় নে নহয়? বা বডি ক্ৰমোজম বুলিও কোৱা হয়। আৰু যি এযোৰ এক্সট্ৰা ক্ৰমোজম আছে তাক কয় কি ছেক্স ক্ৰমোজম। এই নৰ্মেল আমাৰ যি 22 যোৰ ক্ৰমোজম আছে, এই 22 যোৰ ক্ৰমোজমে কি কৰে, আমাৰ বডিৰ বা আমাৰ দেহৰ যিসমূহ বাকী মানে চৰিত্ৰ আছে, সেই চৰিত্ৰ নিৰ্ণয়ত কি কৰে, এই 22 যোৰ ক্ৰমোজমে ভূমিকা লয়। কিন্তু এই যি এযোৰ ক্ৰমোজম আছে, ওৱান ছেক্স ক্ৰমোজম, এই এযোৰ ক্ৰমোজমটোৱে কি হয়, আমাৰ তোমাৰ মানে লিংগ নিৰ্ণয়ত ভূমিকা লয়। গতিকে ইয়াত যদি এজন মানুহ পুৰুষ হ'ব লাগে, তলত থকা কোনবিধ আমাৰ মানে ক্ৰমোজম লাগিব? যে মানুহৰ ক্ষেত্ৰত পুৰুষৰ কোনটো ক্ৰমোজমৰ সংমিশ্ৰণৰ দ্বাৰা লিংগ নিৰ্ধাৰণ হয়? গতিকে আমি জানো যে কি, যদি XX থাকে, তেতিয়া আমাৰ কি হয়, সেয়া তোমাৰ মানে সেয়া কি হ'ব, মহিলা বা
কি হ'ব ফিমেল হ'ব নহয় ফিমেল হ'ব আৰু যদি কি হয় আমাৰ এক্স ৱাই থাকে তেতিয়া হ'ব আমাৰ কি হ'ব মেল হ'ব গতিকে আমাৰ এনচাৰটো হ'ব কি আমাক সুধিছে কি আমাক কি হ'ব এনচাৰটো আমাৰ চি হ'ব কাৰণ আমাক সুধিছে কি মেল হয় নে নহয় গতিকে আমাৰ এনচাৰ কি হ'ব এক্স ৱাই চি মেল হেভ ওৱান এক্স ক্ৰমজম মানে পুৰুষৰ এডাল এক্স ক্ৰমজম থাকে আৰু এডাল কি থাকে ৱাই ক্ৰমজম থাকে আৰু হোৱাইল ফিমেল হেভ টু এক্স ক্ৰমজম আৰু মহিলাসকলৰ হা ফিমেলৰ কি থাকে দুডাল এক্স ক্ৰমজম থাকে এইটো বস্তু মনত ৰাখিবা দুডাল এক্স থাকে আৰু পুৰুষৰ কি থাকে তোমাৰ এক্স ৱাই থাকে হা গতিকে ৰিচেণ্টলি এটা খবৰ ওলাইছিল কি যে লাহে লাহে এই ৱাই ক্ৰমজম বিলুপ্তিৰ পথত গৈ আছে গতিকে লাহে লাহে হয়তো সময়ৰ হাতত মানে কেতিয়াবা বহু লাখ বছৰ বহু মিলিয়ন ইয়াৰ্ছ পিছত হয়তো কেতিয়াবা পুৰুষ পৃথিৱীৰ পৰা নোহোৱা হ'বও পাৰে মই কোৱা কথা নহয় এয়া জাষ্ট এটা ৰিচেণ্টলি নিউজ এটা ওলাইছিল হা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা খুব এটা ইণ্টাৰেষ্টিং অকমান কমপ্লেক্স কুৱেশ্যন হোৱাট ইজ দ্য probability of getting homozygous recessive offspring from two heterozygous parent এই দুটা heterozygous পিতৃ মাতৃৰ পৰা সমযোজী ৰিচেছিভ সন্তান পোৱাৰ সম্ভাৱনা কিমান খুব মানে ইণ্টাৰেষ্টিং আৰু অকমান কমপ্লেক্স টাইপ কুৱেশ্যন এইটো হা মানে যোনে যোনে বেছিক আণ্ডাৰষ্টেণ্ডিং ক্লিয়াৰ নাই তোমালোকে এইটো বস্তু হয়তো নোৱাৰিব পাৰা গতিকে ইয়াত আমাক সুধিছে কি তোমাৰ ইয়াত আমাক কি সুধিছে যে দুটা হেটাৰোজাইগাছ পিতৃ মাতৃৰ পৰা সমযোজী ৰিচেছিভ সন্তান পোৱাৰ সম্ভাৱনা কিমান চোৱা এতিয়া আমাৰ মানে আমি কি আমাক কি দিছে যে হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং homozygous recessive the homozygous recessive offspring from to heterozygous parent heterozygous হলে আমাৰ কি হ'ব যে মানে বেলেগ বেলেগ থাকিব সাপোজ আমি যদি ধৰা ইয়াত কি লওঁ বা ইয়াত আমি যদি টি লওঁ ধৰা আমি নৰ্মেলি আমাৰ কিতাপত টি ৰে দেখুওৱা আছে নহয় ক্যাপিটাল টি স্মল টি হ্যাঁ ক্যাপিটাল টি স্মল টি আমি যদি এই ক্যাপিটাল টি আৰু স্মল টি যদি আমি আচ্ছা বেলেগ এটা পেজ আমি লৈ লওঁ আচ্ছা মই নেক্সট পেজত আলোচনা কৰি আছো কেন্সাৰটো হ'ব আমাৰ কি 25% কেনেকে 25% হয় মই অকমান আলোচনা কৰি দেখাই আছো ইয়াত মই দেখাই আছো অকমান আলোচনা কৰি পেলাই চাবা এনসাৰটো আমাৰ 25% বাৰু এতিয়া চোৱা আমি যদি ক্যাপিটাল টি আৰু স্মল টি আমাৰ এটা পেৰেন্টছ হয় আৰু এইফালে যদি আমাৰ ক্যাপিটাল টি আৰু স্মল টি এটা পেৰেন্টছ হয় ইয়াৰ পৰা যি গেমেট ফৰ্মেশ্যন হ'ব তাত আমি কি দেখা পাম ক্যাপিটাল টি থাকিব একফালে আনফালে কি থাকিব স্মল টি থাকিব নহয় তাৰপিছত আমাক এইফালেও যেতিয়া আমাৰ গেমেট ফৰ্মেশ্যন হ'ব আমি ইয়াত কি দেখা পাম ক্যাপিটাল টি আৰু স্মল টি আমি দেখিবলৈ পাম এতিয়া ইহঁতৰ মাজত যদি কি হয় ক্ৰছ হয় ইহঁতৰ মাজত যেতিয়া মানে সেই হ'ব হলে আমি কি দেখা পাম তোমাৰ ক্যাপিটাল টি পাম আমি তোমাৰ হয় নহয় তাৰপিছত তোমাৰ ইয়াত পাম আমি কি তোমাৰ ক্যাপিটাল ক্যাপিটাল টি স্মল টি পাম আৰু তোমাৰ ইয়াত আমি কি পাম তোমাৰ ক্যাপিটাল টি স্মল টি পাম নহয় আৰু ইয়াত আমি কি পাম তোমাৰ স্মল টি আমি তোমাৰ পাম গতিকে আমাৰ আমি ইয়াত কি পালো তোমাৰ ক্যাপিটাল টি কেটা পালো ক্যাপিটাল টি স্মল টি আমি দুটা পালো আৰু তোমাৰ স্মল টি আমি তোমাৰ দুটা পালো ইয়াত আমাক এতিয়া কুৱেশ্যনটো কি সুধিছিল চাবা ইয়াত আমাক কুৱেশ্যনটো কি সুধিছিল চাবা কুৱেশ্যনটো আমাক সুধিছিল যে হোৱাট ইজ দ্য probability of getting homozygous recessive homozygous আমি তাত দুটা পাইছো homozygous আমি দুটা পাইছো কিন্তু homozygous recessive আমি কিমানটা পাইছো আমি টোটেল আমি পাইছো কিমান চাৰিটা হয় নহয় অৰ্থাৎ ক্যাপিটাল টি আমাৰ কি হয় এইটো আমাৰ কি ৰিচেছিভ নহয় আমি পাইছো এটা আমি ক্যাপিটাল টি স্মল টি পাইছো আমি তোমাৰ দুটা আৰু স্মল টি যিটো ৰিচেছিভ আমি পাইছো কি এটা টোটেল আমাৰ কিমানটা হ'ল চাৰিটা হয় নহয় যে চাৰিটাৰ মাত্ৰ ৰিচেছিভ আমাৰ কি হয় এটা মাত্ৰ কিন্তু নহয় ৰিচেছিভ গতিকে চাৰিটা যদি এটা হয় ইনটু 100 হলে আমাৰ কিমান হ'ব 4 ইনটু কি হ'ব 25 হ'ব কিন্তু নহয় 4 দুগুণ 8 এইফালে তোমাৰ 4 5 গুণ 20 গতিকে আমাৰ এনসাৰ কি হ'ব তোমাৰ 25% এইটো অকমান কি আছিল এনসাৰটো কমপ্লেক্স আছিল মানে কি বুলি কয় অকমান কি আছিল অকমান মানে ইমানো ইজি নাছিল অকমান কনচেপচুৱেল আছিল গতিকে আশা কৰিছো তোমালোকে যোনে যোনে পাৰিছা ভাল কথা যোনে যোনে নোৱাৰা অকমান বস্তুটো বুজিব ট্ৰাই কৰিবা যে হোৱাট ইজ দ্য probability of getting a homozygous recessive offspring of two heterozygous parent গতিকে আমি দুটা heterozygous আমি এই দুটা আমাৰ কি আছিল heterozygous আছিল না না এটো কি homozygous নাই বিলাক কি homozygous হয় নহয় এটো heterozygous এটো কি আছিল heterozygous তাৰ পৰা আমাৰ গেমেট ফৰ্মেশ্যন হল আৰু আমি ক্ৰস কৰিলো ইটো লৈ এটো ক্যাপিটাল টি পালো ক্যাপিটাল টি স্মল টি পালো ক্যাপিটাল টি স্মল টি
স্মল টি গতিকে আমি শেষত আমি কি পালো আমাৰ তোমাৰ যে ইয়াত তোমাৰ এটা কেপিটেল ডি হোমোজাইগাছ ডমিনেন্ট এটা হোমোজাইগাছ ৰিচেছিভ আৰু বাকী কেইটা কি আছিল আমাৰ হেটাৰোজাইগাছ নহয় গতিকে আমি টোটেল চাৰিটা পালো আমি চাৰিটা পালো চাৰিটাৰ আমাৰ হোমোজাইগাছ ৰিচেছিভ মাত্ৰ অকল এইটোৱে আছিলে গতিকে আমাৰ কি হ'ল 25% হ'ল হোৱাট অফ দ্য ফলোয়িং হোৱাট অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কোডমিনেন্স যে তলৰ কোনটো কোডমিনেন্সৰ এটা উদাহৰণ হয় হোৱাট ইজ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কোডমিনেন্স তলৰ কোনটো এটা কোডমিনেন্সৰ এক্সাম্পল হয় আমাক ইয়াত তোমাৰ সুধিছে খুব এটা ধুনীয়া কুৱেশ্যন আৰু তোমালোকে এইটো বস্তু মনত ৰাখিব লাগে যে কোডমিনেন্সৰ এক্সাম্পল দৰে মানে তলত থকা কোনটো হয় তোমালোকে ইয়াত তোমাৰ ক'ব লাগে যে অৰ্থাৎ মানে দুয়োটাৰে মানে চিম্পল ভাৱে ক'ব গ'লে কি আছে তোমাৰ যে মানে কোডমিনেন্স মানে দুয়োটাৰে কি আছে তোমাৰ আমাৰ তাত পাৰ্ট আছে ইয়াৰ এনসাৰ কি হ'ব তোমাৰ আমাৰ ব্লাড গ্ৰুপ এ বি ইন হিউমেন চ' এতিয়া আমাৰ নৰ্মেল কি হয় যে আমালোকৰ আচ্ছা নেক্সট পেজটোত আমি অকণমান ডিছকাশ্যন কৰিম ঠিক আছে আমাৰ কেঞ্চাৰটো আমি পাই গ'লো চাবা এতিয়া নৰ্মেলি আমাৰ কি হয় যে আমি যেতিয়া পি প্লেণ্টৰ বিষয়ে আলোচনা কৰিছিলো তেতিয়া আমি কি পাইছিলো যে যদি কেপিটেল টি আৰু স্মল টি অৰ্থাৎ তোমাৰ এটা যদি কেপিটেল টি জিন আৰু এটা স্মল টি জিন আছে তেতিয়া প্লেনডাল কি হয় তল হয় নে নহয় তেতিয়া প্লেনডাল কি হ'ব তল হয় যদি কেপিটেল টি আছে তেতিয়াও কি হ'ব প্লেনডাল তলে হ'ব ক্লাছ 12 আছে অকণমান মনত কৰা কেপিটেল টি যদি অনলি স্মল টি আছে তেতিয়াহে আমাৰ কি হ'ব দুৱাৰ হ'ব অৰ্থাৎ চাপৰ হ'ব নে নহয় গছডাল কি হ'ব চাপৰ হ'ব তোমাৰ অৰ্থাৎ ইয়াতে যদিও এই স্মল টিটো আছে ইয়াৰ যিটো এফেক্ট ইয়াৰ যিটো প্ৰভাৱ ই মানে শ্ব' কৰিব পৰা নাই ইয়াৰ মানে ইয়াৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো শ্ব' কৰিব পৰা নাই ইয়াত দুয়োটা স্মল টি আছে কাৰণে ইয়াৰ প্ৰভাৱটো শ্ব' কৰিব পাৰিছে হয় নে নহয় কিন্তু তুমি যদি আমাৰ ব্লাড গ্ৰুপিং চোৱা যিটো এ বি ব্লাড গ্ৰুপিং আছে এ বি ব্লাড গ্ৰুপিঙত তোমাৰ যদি তুমি তোমাৰ পিতৃৰ পৰা মানে এৰ তুমি জিনোম পাইছা আৰু তুমি এইফালে যদি বিৰ মাতৃৰ পৰা বি পাইছা তোমাৰ ফাদাৰৰ পৰা যদি তুমি এ পাইছা ফাদাৰৰ পৰা তুমি বি পাইছা তোমাৰ তেতিয়াহ'লে কি হ'ব তোমাৰ ব্লাড গ্ৰুপ হ'ব কি এ বি হা একদম চিম্পলকৈ কৈছো তোমাক এখন মানে লিষ্ট দিয়া আছে ক্লাছ 12ত গতিকে ইয়াত এও নিজৰ মানে প্ৰভাৱ শ্ব' কৰি আছে নিজৰ ডমিনেন্স শ্ব' কৰিছে বিয়েও নিজৰ মানে ডমিনেন্স শ্ব' কৰিছে যিটো আমাৰ কোডমিনেন্স আছিল নহয় গতিকে ইন ব্লাড গ্ৰুপ এ বি ইন হিউমেন ইন কোডমিনেন্স বোথ এলিল এই দুটা কেৰিলে কি কৰে এক্সপ্ৰেছ ইকুৱেলি ইন এ বি ব্লাড গ্ৰুপ বোথ এ এণ্ড বি আৰ ইকুৱেলি এক্সপ্ৰেছ গতিকে এ বি ব্লাড গ্ৰুপিঙত যিটো এ আৰু বি আছে দুয়োটাত আমি সমানে কি দেখা পাওঁ আমি আমাৰ এক্সপ্ৰেছ কৰিব পাৰিছে নিজকে নেক্সট কুৱেশ্যন চোৱা which molecule carries genetic information from nucleus to ribosome চ' আমাৰ যিটো চেল আছিল মানুহৰ এটা যিটো চেল আছিল হয় নে নহয় এটা মই জাষ্ট নৰ্মেল চেল এটা ললো চেলটো তোমালোকে যদি চোৱা অকণমান চেলটো চালে ইয়াত আমাৰ কি আছিল তোমাৰ নিউক্লিয়াছ আছিল নহয় হা আমাৰ ব্ৰেইন অফ দ্য চেল বুলি কয় সেই নিউক্লিয়াছৰ ভিতৰত থকা যি জেনেটিক মেটেৰিয়েল ইয়াত থকা জেনেটিক মেটেৰিয়েলসমূহ তাৰ পৰা নিউক্লিয়াছটো ৰাইবজম ইয়াত বাহিৰত যে ৰাইবজম আছে এই ৰাইবজমলৈ কোনে লৈ যায় আমাক সুধিছে ডিএনএ লৈ যায় নে ডিএনএ ডাইৰেক্ট কেনেকে হ'ব ডিএনএ নিজেই জেনেটিক মেটেৰিয়েল গতিকে ডিএনএটো লৈ যাব নোৱাৰে অবভিয়াছলি নহয় এমআৰএনএ হ'বনে টিআৰএনএ হ'বনে আৰএনএ হ'ব অকণমান চিন্তা কৰা গতিকে খুব এটা ধুনীয়া কুৱেশ্যন যে ডিএনএ ডাইৰেক্ট হ'বই নোৱাৰে আমি ডাইৰেক্ট গম পাওঁ এমআৰএনএ হ'বনে টিআৰএনএ হ'বনে আৰএনএ হ'ব এমআৰএনএ মেছেঞ্জাৰ আৰএনএ টিআৰএনএ কি আছে ট্ৰান্সফাৰ আৰএনএ আৰু আৰ ফৰ ৰাইবজমেল আৰএনএ গতিকে নামকেইটাৰ পৰা অকণমান তোমালোকে কি কৰিব পাৰা অনুমান কৰিব পাৰা গতিকে যেহেতু তোমাৰ এমআৰএনএ ট্ৰান্সফাৰ মেছেঞ্জাৰ আৰএনএ এই মেছেঞ্জাৰ মানে কি মানে বাহক হয় নে নহয় অৰ্থাৎ এটা জাগাৰ পৰা আনটো জাগালৈ কি কৰে তথ্য কঢ়িয়াই লৈ যায় গতিকে আমাৰ কি হ'ব এনচাৰ তোমাৰ আমাৰ এনচাৰ হ'ব তোমাৰ কি আমাৰ ডিএনএ নহয় গতিকে এমআৰএনএ নহয় গতিকে আমাৰ এমআৰএনএ কি কৰিব ইয়াৰ পৰা বাহিৰলৈ তথ্যখিনি উলিয়াই লৈ যাব যে মেছেঞ্জাৰ আৰএনএ কেৰিজ বা এমআৰএনএ কেৰিজ জেনেটিক কোড ফ্ৰম ডিএনএ ইন দ্য নিউক্লিয়াছ টু ৰাইবজম ফৰ প্ৰটিন চিন্থেচিছ কাৰণ আমাৰ আল্টিমেট গ'লটো কি হৈছে তোমাৰ আমাৰ এই যিসমূহ জেনেটিক ইনফৰমেশ্যন আছে আমাৰ কি হৈছে যে তোমালোকে এই বস্তুটো এটা আছিল ন আমাৰ ডিএনএ টু ডিএনএ টু কি আছিল আৰএনএ নহয় ডিএনএৰ পৰা তথ্যসমূহ আমাৰ আৰএনএত যায় আৰু আৰএনএৰ পৰা আমাৰ কি হয় প্ৰটিন ফৰ্মেশ্যন হয় নহয় ডিএনএৰ পৰা আৰএনএত যায় আৰএনএৰ পৰা প্ৰটিন হয় আৰু এই যিটো স্কিম আছিল এই স্কিমটোক আমি কি বুলি কওঁ চেন্ট্ৰেল ডগমা হয় নে নহয় যে মানে চেন্ট্ৰেল ডগমা কেন্দ্ৰীয় মতবাদ গতিকে অসমীয়াত বাৰু কিবা বেলেগ ৱৰ্ড থাকিব পাৰে বাৰু একজেক্টলি মোৰ মনত নাই পৰা এতিয়া অসমীয়া নামটো ইয়াক কিন্তু আমি চেন্ট্ৰেল ডগমা বুলি কওঁ যে ডিএনএৰ পৰা আৰএনএৰ পৰা প্ৰটিন হয় নহয় আমাক ফাইনেলি কি লাগে প্ৰটিন লাগে নেক্সট পাৰ্ট কি আছে চোৱা নেক্সট
যে মিউটেশন ইজ চেঞ্জ ইন, মিউটেশন হৈছে এটা পৰিৱৰ্তন, মানে একচুৱেলি ইয়াত মানে মিউটেশন এটা কিহৰ পৰিৱৰ্তন, মিউটেশন এটা কিহৰ পৰিৱৰ্তন হ'ব কুৱেশ্যন একচুৱেলি, মিউটেশন এটা কিহৰ পৰিৱৰ্তন, যে এনজাইমৰ পৰিৱৰ্তন নে চেলৰ নে, মানে চোৱা ইয়াত অপশ্যন বিলাকতো ছেমে হয়, সেইকাৰণে মই অনলি কুৱেশ্যনটো দিছো, গতিকে মানে তোমালোকে এনচাৰখিনি ইয়াৰ পৰা যিকোনো চিলেক্ট কৰিব পাৰা। গতিকে এনজাইমৰ হ'বনে, চেল মেমব্ৰেনৰ হ'বনে, ডিএনএৰ হ'বনে, প্ৰটিনৰ হ'ব, গতিকে এইটো যোনে যোনে অকণমান বেছিক নলেজটো আছে তোমালোকে গম পাবা যে মিউটেশন কিহৰ চেঞ্জ হ'লে আমাৰ হয়, মিউটেশন কিহৰ চেঞ্জ হ'লে আমাৰ হয়, তোমালোকে গম নিশ্চয় পাবাই। গতিকে চোৱা আমাৰ কি হ'ব, ইয়াত কি হ'ব যে মিউটেশন চেল মেমব্ৰেনৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই মিউটেশনৰ, নহয় যে এনজাইমৰ লগত, ঠিক আছে, মিউটেশন হ'লে তাৰ এনজাইমৰ এক্টিভিটি কিবা কিবি চেঞ্জ হ'ব পাৰে নহয়, কিন্তু আমাক সুধিছে কি যে মিউটেশন ইজ এ চেঞ্জ ইন, যে মিউটেশন হ'লে মানে একচুৱেলি কি চেঞ্জ হয়, এনজাইম চেঞ্জ নহয়, প্ৰটিন ষ্ট্ৰাকচাৰ চেঞ্জ নহয়, গতিকে আমাৰ কি হ'ব, তোমাৰ ডিএনএ সিকুৱেন্স, নহয় যে ডিএনএ সিকুৱেন্স চেঞ্জ হোৱা মানে আমি তোমাৰ মিউটেশন বুলি বুজি পাওঁ, যে ডিএনএ সিকুৱেন্স, এই মিউটেশন ইজ এ সাডেন চেঞ্জ ইন ডিএনএ সিকুৱেন্স হুইচ ক্যান অল্টাৰ জেনেটিক ইনফরমেশন। মিউটেশনের বহুত ভাগ আছে, যেনেকে পইণ্ট মিউটেশন অকমান মনত কৰা কি কি আছিল, হয় নে নহয়, আছিল কি ফ্ৰেমশিপ মিউটেশন, হয় নে নহয়, ফ্ৰেমশিপ মিউটেশন, গতিকে এইবিলাক বস্তু তোমালোকে অকমান চাব লাগিব যে ফ্ৰেমশিপ মিউটেশন কি আছিল, পইণ্ট মিউটেশন কি আছিল, হয় নে নহয়, এইবিলাক বস্তু তোমালোকে যদি মনত নাই অকমান অকমান চাই ল'বা, মানে অলপ অলপ এইবিলাক বস্তু অকমান অকমান চাই চাই যাবা পৰীক্ষাত। আচ্ছা, ডাবল হৈছে বাৰু। নেক্সট চাবা যে হুইচ অফ দ্য ফলোয়িং ইজ এ ভেষ্টিজিয়েল অৰ্গেন ইন হিউমেন, তলৰ কোনটো অংগ মানুহৰ অৱশিষ্ট অংগ, চোৱা আমাৰ মানুহৰ কিছুমান অংগ আছে যে যিবিলাক আমাৰ দেহত আছে কিন্তু আমাৰ বাবে কোনো ধৰণৰ বৰ বিশেষ তাৰ কাম নাই, জাষ্ট এনে আছে, আজিৰ পৰা বহু বছৰ বহু মিলিয়ন বছৰ আগত, অৰ্থাৎ আমাৰ যি ক্ৰমবিৱৰ্তন হ'ল, ক্ৰমবিৱৰ্তন মানে আমাৰ যি ইভলিউচন হ'ল, আমি যি তোমাৰ একদমেই ষ্টাৰ্টিঙৰ পৰা আমাৰ ইভলিউচনৰ পৰা মানে ষ্টাৰ্ট হ'ল, তোমাৰ আমি ধৰা মানে নন কৰ্ডেটছ নে নহয়, নন কৰ্ডেটছৰ পৰা নন কৰ্ডেটছ টু কৰ্ডেটছ নে নহয়, গতিকে কৰ্ডেটছৰ যদি আমি চাবলৈ যাওঁ, কৰ্ডেটছৰ কি আছিল তোমাৰ পাইচেছৰ পৰা কি আছিল তোমাৰ এমফিবিয়ান, হয় নে নহয়, অৰ্থাৎ মাছৰ পৰা কি হ'ল উভয়চৰৰ পৰা কি হ'ল তোমাৰ ৰেপটাইল, সৰীসৃপ, হয় নে নহয়, ৰেপটাইলৰ পৰা একফালে কি হ'ল তোমাৰ এপছ, হয় নে নহয়, যিবিলাক চৰাই আছে এইবিলাক হ'ল, আৰু একফালে কি হ'ল তোমাৰ মেমেল, হয় নে নহয়, যে স্তন্যপায়ী প্ৰাণী, অৰ্থাৎ প্ৰথম মাছ আহিল, মাছৰ পৰা কি আহিল সৰীসৃপ আহিল, উভয়চৰ আহিল, উভয়চৰৰ পৰা কি আহিল মানে যিবিলাক সৰীসৃপ আছিল, সৰীসৃপৰ পৰা একফালে কি হ'ল বাৰ্ডছ আহিল, একফালে তোমাৰ কি আহিল মেমেল আহিল, গতিকে আমাক ইয়াত সুধিছে যে এই যে বিৱৰ্তন একচুৱেলি, গতিকে আমাৰ সেই যি অংগটো আছে, গতিকে সেই অংগটো বৰ্তমান আমাক লগা হৈ আছে, কিন্তু চৰি মানে আগতে আমাক লগা হৈ আছিল কিন্তু বৰ্তমান আমাক নালাগে, অপশ্যন এটা চালে গম পায়, লাংছ লাংছ তোমাৰ যদি যিটো আমাৰ লাংছ হাওঁফাওঁ আছে, হাওঁফাওঁটো যদি আমি নোহোৱা কৰি দিওঁ, ইয়াৰ যদি কাম বন্ধ কৰি দিওঁ, আমি তোমাৰ লগালগ 1 ছেকেণ্ডতে আমাৰ কি হ'ব, কাম চেঞ্জ হৈ যাব, তোমাৰ হয় নহয়, আমাৰ লগালগ একদম মৃত্যু নিশ্চিত। তাৰপিছত আমাৰ কি আছে হাৰ্টে আমাক কি কৰিছে আমাৰ পাম্প কৰিছে, গতিকে হাৰ্ট যদি বন্ধ হৈ যায়, হাৰ্ট বন্ধ হ'লে তোমালোকে জানা কি হ'ব, হয় নে নহয়, তাৰে পিছত নেক্সট থাকিল কি কিডনী আমাৰ কি কৰে, আমাৰ যি মানে ব্লাড বা আমাৰ মানে এই তেজটো চাফা কৰাত সহায় কৰে, গতিকে আমাৰ কি থাকিল এপেণ্ডিক্স, গতিকে নিশ্চয় শুনিছা যে আমাৰ বহুত মানুহৰ কি হয়, কয় যে এপেণ্ডিক্স হৈছে, আৰু এপেণ্ডিক্স হ'লে কি হয়, এপেণ্ডিক্সটো কাটি দিয়ে, নহয় গতিকে তাৰ কোনো কাম নাই, কিন্তু এপেণ্ডিক্সত কি আছে কাম আছে, কিন্তু এতিয়া আমি ডাইৰেক্ট কেঁচা ঘাট খোৱা মানে বাদ দিলো ন, এতিয়া মানে পূৰ্বত যেতিয়া মানুহবিলাকে তোমাৰ কি আছিল যে মানে একদম হাবি জংঘল আছিল, তেতিয়া খুব সম্ভৱ মানে মানুহে মানে কেঁচা বস্তুবিলাক বেছিকৈ সেই কৰিছিল, গতিকে তেতিয়া এপেণ্ডিক্সৰ মানে কাম আছিল তোমাৰ গতিকে এপেণ্ডিক্সৰ এতিয়া বৰ্তমান মানুহৰ দেহত বৰ বিশেষ কাম একো নাই, গতিকে সেইকাৰণে যদি তোমাৰ প্ৰব্লেমো হয়, এপেণ্ডিক্সটো আমি কি কৰিব পাৰে, আমাৰ তোমাৰ তাক ৰিমুভ কৰিলেও বৰ বিশেষ প্ৰব্লেম নহয়, এপেণ্ডিক্স ইজ এ ভেষ্টিজিয়েল অৰ্গেন নন ফাংচনেল, গতিকে ইয়াৰ কোনো কাম নাই, ফাংচন নাই কোনো, কনচিডাৰ্ড লেফ্ট অভাৰ ফ্ৰম ইভলিউচন, যে সময়ৰ সোঁতত মানে আমাৰ কয় ন যে সময়ৰ সোঁতত মানুহে পাৰ হৈ গুচি যায়, গতিকে এই সময়ৰ সোঁতত আমি এপেণ্ডিক্সক এৰি পেলাই আগুৱাই গুচি গ'লো। ঠিক আছে, আমি নেক্সট কুৱেশ্যন ধৰা আগুৱাই যাওঁ, যে দ্য থিয়ৰী অফ নেচাৰেল চিলেকশ্যন ৱাজ প্ৰপ'জ বাই, মই ষ্টাৰ্টিঙতে মানে অকমান হিণ্ট দিছিলোৱে, যে থিয়ৰী অফ নেচাৰেল চিলেকশ্যন কোনজন বৈজ্ঞানিকে প্ৰাকৃতিক বাছনিৰ বা মানে এইটো জাষ্ট মানে প্ৰাকৃতিক বাছনি হিচাপে মনত ৰখাতকৈ অকমান
নেচাৰেল কাৰণ যিহেতু চাইণ্টিষ্টজনে নেচাৰেল চিলেকশ্যন হিচাপে দিছিল গতিকে আমি এইটো নিজাকৈ অসমীয়া কৰি লৈছো যদিও প্ৰপাৰটো নেচাৰেল চিলেকশ্যনে যে নেচাৰেল চিলেকশ্যন থিয়ৰিটো কোনজনে দিছিল ডাৰউইনে দিছিল নে লেমাৰ্কে দিছিল নে যে লেমাৰ্কতটো মই তোমালোকক অকণমান মনত কৰি দিছো যে লেমাৰ্কে আমাক কি কৈছিল লেমাৰ্কে আমাক কৈছিল নহয় যে কি বুলি কয় জিৰাফ বিলাক ষ্টাৰ্টিঙতে কি আছিল যে চাপৰ আছিল হা জিৰাফ বিলাক চাপৰ আছিলে ছুটি আছিলে সিহঁতে কি কৰে যে খাদ্য খাবৰ কাৰণে কি কৰিছিল মানে নিজৰ যিখন আগফালে থকা যি ঠেং আছে সেই ঠেং কেইখন মানে দাঙি দাঙি পেলাই কি কৰিছিল খাবলৈ মানে মানে দাঙি দাঙি খাবলৈ যত্ন কৰিছিল যে সময়ৰ হাতত যেতিয়া সেইবিলাক তাৰ মানে অৰ্গেন বিলাক এক্সেচিভ ইউজ হ'ল এক্সেচিভ ইউজ হোৱাৰ ফলত কি হ'ল তাত তোমাৰ মানে জিৰাফটো এই চাপৰৰ পৰা বহুত ওখ হৈ গ'ল গতিকে এইটো আছিল কি লেমাৰ্কৰ থিয়ৰি গতিকে লেমাৰ্কিজিম গতিকে লেমাৰ্কটো নহয় মৰ্গানে আমাক কি কৰিছিল মৰ্গানে আমাক কিছুমান বেলেগ কথা কৈছিল নহয় গতিকে মৰ্গান নহয় মেণ্ডেলে আমাক তোমাৰ কি কৰিছিল মেণ্ডেলে আমাকতো ক'লোৱে ল অফ ডমিনেন্স ল অফ ডমিনেন্স ল অফ ছেগ্ৰিগেশ্যন ল অফ সেইবিলাক দিছিলে ন আমাক ল অফ ইণ্ডিপেণ্ডেণ্ট কেছত মানে এইবিলাক তোমাৰ জানাই গতিকে আমাৰ মেণ্ডেলো নহয় গতিকে থাকিল কোন তোমাৰ ডাৰউইন হা ডাৰউইনে আমাক কি দিছিল তোমাৰ ডাৰউইনে আমাক থিয়ৰি অফ নেচাৰেল চিলেকশ্যন দিছিল ডাৰউইনৰ এটা খুব মানে সেই হয় যে সাৰ্ভাইভেল ফৰ ফিটেষ্ট গতিকে সাৰ্ভাইভেল ফৰ ফিটেষ্ট এটা খুব ধুনীয়া চেণ্টেন্স বা ধুনীয়া এটা থিয়ৰি একচুৱেলি তোমাৰ তুমি যদি পৃথিৱীত জীয়াই থাকিব লাগে ন তুমি একদম ফিট হ'ব লাগিব তোমালোকে পৰীক্ষা দিবা যোনে চবতকে ভালকে পঢ়ি যাবা যোনে একদম ফিটেষ্ট হ'ব ফিটেষ্ট মানে একচুৱেলি ডাৰউইনে কৈছিল এইটো ৰিপ্ৰডাক্টিভ ৰিপ্ৰডাক্টিভ পাৱাৰৰ ক্ষেত্ৰত কৈছিল বাৰু মই জাষ্ট জেনেৰেল ভাৱে কৈছো যে যদি তোমালোকে মানে এই কোডটো চোৱা যে সাৰ্ভাইভেল ফৰ ফিটেষ্ট যে যোনে চবতকে মানে শ্ৰেষ্ঠ হ'ব যোনে চবতকে বেষ্ট হ'ব সিহে আগুৱাই যাব যোনে পৰীক্ষাত চবতকে ভাল কৰিব পাৰিবা যোনে ভালকৈ সময় দিবা যোনে ভালকৈ পঢ়িবা তোমালোকে কি কৰিব আগুৱাই যাব পাৰিবা যদি তোমালোকে সময় নিদিয়া তোমালোকে যদি এই ক্লাছবিলাক নকৰা তোমালোকে যদি কৰ্চবিলাক কমপ্লিট নকৰা কি হ'ব তোমালোকে লেগ হৈ যাবা তোমালোকে ৰৈ যাবা গতিকে ডাৰউইনৰ যি এই থিয়ৰি মানে মানে ইনডাইৰেক্টলি আমাৰ ব্যক্তিগত জীৱনতো কি হয় এপ্লাই হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ হোৱাট ইজ দ্য শ্বেপ অফ ডিএনএ মলিকুল যে ডিএনএ মলিকুলৰ তোমাৰ যিটো শ্বেপ আছে ডিএনএৰ আকাৰটো কি তোমাৰ চ' এইবিলাক বস্তু ডাইৰেক্ট কুৱেশ্যন এইবিলাক বস্তুত আমি চাবলৈ নাযাওঁ বৰ বিশেষ যে ষ্ট্ৰেইট চেইন নহয় আমাৰ ডিএনএ এনেকুৱা নহয় আমাৰ ডিএনএ কেনেকুৱা আছিল মানে এই ধৰণৰ আছিল হয়নে নহয় চাৰ্কুলাৰ ডিএনএ আমাৰ নহয় চাৰ্কুলাৰ ডিএনএ কিহত থাকে প্লাজমিডত থাকে নহয় প্লাজমিড ইজ চাৰ্কুলাৰ ডিএনএ নহয় প্লাজমিড ক'ত থাকে তোমাৰ মানে চিংগেল হেলিক্স নহয় নহয় আমাৰ কি হয় ডাবল হেলিক্স হ'ব নহয় আমাৰ কি হ'ব ডাবল হেলিক্স হ'ব গতিকে চোৱা এনসাৰ কি আছে যে ডাবল হেলিক্স যে ওয়াটসন এণ্ড ক্ৰিক এই ডাবল হেলিক্স কোনে দিছিল আমাক তোমাক ওয়াটসন এণ্ড ক্ৰিকে দিছিল ওয়াটসন এণ্ড ক্ৰিক ডিস্কভাৰ দেট দ্য ডিএনএ ইজ ডাবল হেলিক্স ষ্ট্ৰাকচাৰ আৰু চোৱা ইয়াত তোমালোকক এটা স্কেনাৰ দিয়া হৈছে যে আমি যিখিনি বস্তু আলোচনা কৰিলো আমাৰ যি টেলিগ্ৰামৰ এই উইবাত চাইন্স নামৰ চেনেলটো আছে তোমালোকে এই চেনেলটোত গৈ পেলাই জইন কৰিব পাৰা আৰু জইন কৰি এই যিসমূহ আলোচনা কৰিলো ইয়াৰ PDF সমূহ তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা আমি ইয়াত যিখিনি বস্তু আলোচনা কৰিলো ইয়াত মানে এই PDF সমূহ আপলোড কৰি দিয়া হ'ব আপলোড কৰাৰ পিছত তোমালোকে গৈ পেলাই ইয়াৰ পৰা ডাউনলোড কৰি এইবিলাক বস্তু বাৰে বাৰে প্ৰেক্টিচ কৰিব পাৰিবা তোমালোকে টেলিগ্ৰামত গৈ উইবাত চাইন্স বুলি চাৰ্চ কৰিবা যদি তাত নোপোৱা তোমালোকে ইয়াত ডাইৰেক্ট এই যিটো স্কেনাৰ আছে মই অকণমান মানে চাইড হৈ দিছো তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা ইয়াৰ পৰা তোমালোকে স্কেন কৰিও কি কৰিব পাৰিবা ডাইৰেক্ট আমাৰ চেনেলটো মানে জইন কৰিব পাৰিবা আৰু আমাৰ এই কণ্টেণ্টসমূহ চাব পাৰিবা ঠিক আছে আমি আকৌ উভতি গৈছো আগৰ প্ৰশ্নলৈ আমাৰ লাষ্ট প্ৰশ্ন আৰু হুইচ ডিজিজ ইজ কজড বাই জেনেটিক মিউটেশ্যন ইন হিমোগ্লোবিন যে কোনটো ৰোগ হিমোগ্লোবিনৰ জিনগত পৰিৱৰ্তনৰ ফলস্বৰূপে সৃষ্টি হয় ইয়াত ৰটো অকণমান সেই হৈ আছে বাৰু যে কোনটো ৰোগ হিমোগ্লোবিনৰ জিনগত পৰিৱৰ্তনৰ ফলস্বৰূপে সৃষ্টি হয় যে হুইচ ডিজিজ ইজ কজড বাই জেনেটিক মিউটেশ্যন ইন হিমোগ্লোবিন যে চোৱা টিউবাৰকুলোচিছটো ডাইৰেক্ট তোমাৰ এইটো নহয় ডাইৰেক্ট গমেই পাই তোমাৰ নহয় এইটো এটা মানে সম্পূৰ্ণ বেলেগ বেমাৰ নহয় কোনটো ৰোগ হিমোগ্লোবিনৰ জিনগত পৰিৱৰ্তনৰ ফলস্বৰূপে সৃষ্টি হয় অকণমান তোমালোকে চিন্তা কৰা এটা অকণমান মানে কমপ্লেক্স কুৱেশ্যন এইটো অকণমান বাৰু কমপ্লেক্স মানে কি আৰু অকণমান মানে সেই আৰু মানে যোনে জানাটো জানাই বাৰু যোনে নাজানা তোমালোকে হয়তো অকণমান চিন্তা কৰিবলগীয়া বস্তু এইটো অকণমান গতিকে ইয়াৰে কি হ'ব আমাৰ কেঞ্চাৰটো হ'ব আমাৰ বেছি সময় নলওঁ তোমালোকৰ গতিকে কি হ'ব যে এই ইয়াৰ এনচাৰ হ'ব থেলাচেমিয়া হয় নহয় থেলাচেমিয়াৰ বিষয়ে আজিকালি বহুত সজাগতা সৃষ্টি কৰি থকা হৈছে থেলাচেমিয়া ইজ এ জেনেটিক ডিছঅৰ্ডাৰ কজড বাই মিউটেশ্যন এফেক্টিং হিমোগ্লোবিন প্ৰডাকশ্যন গতিকে থেলাচেমিয়াৰ কাৰণে কি হয় আমাৰ তোমাৰ যি জেনেটিক ডিছঅৰ্ডাৰ ইয়াৰ কাৰণে কি হয় আমাৰ তোমাৰ এই হিমোগ্লোবিন প্ৰডাকশ্যনত এফেক্ট হয় গতিকে ঠিক আছে আজিলৈ আমাৰ মানে আমি ইমানখিনি কুৱেশ্যন লৈ আহিছিলোঁ আশা কৰিছোঁ তোমালোকে মোক ইয়াত কমেণ্ট ছেকশ্যনত ক'বা যে তোমালোকে 10টাত কিমানটা শুদ্ধ হ'ল আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বাবে এইসমূহ প্ৰশ্ন আমি বহু সময় মানে লৈ উলিয়াই আনো যাতে তোমালোকৰ কিবা লাভালাভ হয় তোমালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নিশ্চয় আমিও তাৰ পৰা উৎসাহ পাম তোমালোকৰ বৰ বিশেষ একো লছ নাই নহয় আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিবা মানে যিসকলে ভিডিঅ'টো চাই আছা মই আশা কৰিছোঁ প্ৰত্যেকে যাতে ভিডিঅ'টো লাইক কৰি দিয়া চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব নাই কৰা তোমালোকে মানে ছাবস্ক্ৰাইব কৰি দিবা
আৰু কমেন্ট সেকশনত তোমালোকে 10টাৰ ভিতৰত কিমানটা শুদ্ধকৈ কৰিব পাৰিলা তোমালোকে সেইটো বস্তু আমাক কোৱা হা আমি এতিয়া গম পাম যে তোমালোকৰ নিজৰ এছেছমেন্টটো হ'ব কাৰণ যেতিয়া সকলোৱে কমেন্ট কৰিবা তোমালোকে গম পাবা যে 10টাৰ ভিতৰত মই 10টা পাৰিছো মানে মোৰ প্ৰিপাৰেচন ভাল হৈ আছে বেলেগে 5টা পাৰিছে ইয়াৰ মাত্ৰ মই 10টা পাৰিছো গতিকে সেই বস্তুটো তোমালোকে কমেন্ট সেকশনত কোৱা তোমালোকৰ নিশ্চয় মানে নিজৰ এছেছমেন্ট হ'ব আৰু আমিও লগতে উৎসাহ পাম আৰু এই ধৰণৰ ভিডিঅ' আকৌ লাগিবনে তোমালোকে আমাক ক'বা যদি লাগে আমি নিশ্চয় মানে কন্টিনিউ কৰিম যদি আমি মানে আমি চাওঁ বাৰু তোমালোকৰ সঁহাৰি মানে অনুযায়ী আমি ইয়াক মানে কন্টিনিউ কৰিম ঠিক আছে আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ থেংক ইউ